হর হর মহাদেব। কোনো লোকেই সাধাৰণতে যুদ্ধ নিবিচাৰে। দুৰ্ভাগ্যজনকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক্স হেণ্ডেলত এটা টুইট কৰি যুদ্ধ বন্ধ কৰিলে। চিজফায়াৰ হ'ল। ক'ত গ'ল নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চ কা চিনা? ৰাইজ কওকচোন, ডনাল্ড ট্ৰাম্পৰ মতে দেশ চলিব নে নৰেন্দ্ৰ মোদীৰ মতে দেশ চলিব? কালি যদি ডনাল্ড ট্ৰাম্পে কয় কাশ্মীৰখন পাকিস্তানক দি দে, ভাৰতবৰ্ষই কি এৰি দিব? নৰেন্দ্ৰ মোদীয়ে এতিয়া ডিনাই কৰিলে নহ'ব। দেশৰ 140 কোটি লোকক জনাবই লাগিব কি কাহিনী হ'ল। যুদ্ধত ব্যৱহাৰ হোৱা ড্ৰোনবিলাক তুৰ্কীৰ আছিল আৰু বিভিন্ন অস্ত্ৰ শস্ত্ৰ মিছাইল চীন দেশৰ আছিল। স্থল, জল আৰু বায়ু সেনাৰ মুৰব্বী হৈছে দেশৰ ৰাষ্ট্ৰপতি তথা মহামহিম আদিবাসী ৰাষ্ট্ৰপতি, কিন্তু আমি ক'তো দেখা নাপালো। ভাৰতীয় সেনাই বৰ ধুনীয়াকে যুদ্ধ চলালে। সাধাৰণ নাগৰিক নহয়, কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিলে। ভাৰতীয় সেনাক মই আন্তৰিক ধন্যবাদ জনাইছো। ট্ৰাম্পে কোৱাৰ দৰে কেৱল ব্যৱসায়ৰ বাবে যুদ্ধবিৰতি অপাৰেশ্যন সিন্দুৰ বন্ধ। নৰেন্দ্ৰ মোদীয়ে সিন্দুৰৰ মূল্য কিমান বুজি পায় ভাৰতবৰ্ষবাসী ৰাইজে ভালদৰে জানে। কূটনৈতিকভাৱে আমি কিন্তু হাৰিলো। দেশৰ 140 কোটি লোকে জানিব বিচাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰা নহয়। নৰেন্দ্ৰ মোদী কিয় মনে মনে আছে? আজিলৈকে ভাৰতবৰ্ষৰ যিমান প্ৰধানমন্ত্ৰী হ'ল, তেওঁলোক আমেৰিকাৰ মধ্যস্থতাত পাকিস্তানৰ লগত এজনো প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰা নাছিল। তেন্তে নৰেন্দ্ৰ মোদীয়ে কিয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক্স হেণ্ডেলত কৰা এটা টুইটৰ বাবে চিজফায়াৰ কৰিলে? যিহেতুকে দেশৰ স্বাৰ্থৰ কথা আছে, ৰাজ্যসভা আৰু লোকসভাৰ সেশন দিয়ক আৰু সকলোবিলাক কথা আলোচনা কৰক। জানেনে ৰাইজ, আমেৰিকাৰ আদালতে ব্যৱসায়ী গৌতম আদানীৰ নামত চম্মন জাৰি কৰি থৈছে। ট্ৰাম্পে ভাৰত পাকিস্তানৰ লগত ব্যৱসায় কৰিম কৈছে, তেন্তে সেই ব্যৱসায়ীজননো কোন? গৌতম আদানী নহয়নে? জয় হিন্দ, ধন্যবাদ। ৰাজু চাহু, প্ৰাক্তন বিধায়ক। নমস্কাৰ।